আজি শুনাবলৈ গৈ আছোঁ এটা অতি সৰু কাহিনী, যিয়ে আপোনাৰ মন ভাল লগাব, লগতে মনটো অনুপ্ৰাণিত কৰিব। আহকচোন শুনো সেই কাহিনীটো। ঈগল চৰাইকটো আপোনালোকে জানেই যে ঈগল চৰাই কিমান দূৰত ওপৰত উৰি ফুৰিব পাৰে, কিন্তু এই ঈগল চৰাইজনীয়ে আকৌ উৰিব নোৱাৰে। কাৰণটো কি? আৰু এনেকুৱা ধৰণৰ কাহিনীবোৰ যদি আপোনালোকে শুনিব বিচাৰে, তেনেহ'লে চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আপোনালোকে এনেকুৱা আহিবলগীয়া নতুন নতুন কাহিনী পাই থাকিব। এই কাহিনীবোৰ কেৱল শুনিয়েই ভাল লগা নহয়, এই কাহিনীবোৰে আমাৰ সমাজৰ লগত বা আমাৰ পৰিস্থিতি ভেদে কেনেকৈ মিলি চলিব লাগে, এই কাহিনীবোৰে আমাক এইবোৰো শিকাই থৈ যায়। এতিয়া আহক সেই কাহিনীটোৰ মাজলৈ যাওঁ, সেই উৰিব নোৱাৰা ঈগল চৰাইজনীৰ। এবাৰ চিকাৰলৈ যাওঁতে ডেনিয়েল নামৰ লোকজনে এটা ঈগল চৰাইৰ কণী পালে। কণীটো তেওঁৰ ঘৈণীয়েকে মুৰ্গীৰ কণী কেইটামানৰ লগত একেলগে উমনিত দিলে। যথা সময়ত মুৰ্গীৰ কণীবোৰৰ সৈতে সেই ঈগল চৰাইৰ কণীটোৰ পৰাও এটা পোৱালি বাহিৰ হ'ল। আটাইবোৰ পোৱালীয়ে মাক মুৰ্গীজনীৰ আদৰ যত্নত ডাঙৰ হ'বলৈ ধৰিলে। অন্য মুৰ্গীৰ পোৱালিৰ দৰে ঈগল পোৱালিটোৱেও খুদকণ আৰু কেঁচু কুমটি খাবলৈ ল'লে। এবাৰ ঈগলৰ পোৱালিটোৱে আকাশত এটা সোণালী ঈগল চৰায়ে সদম্ভে উৰি থকা দেখি মাক মুৰ্গীজনীক সুধিলে, মা, আকাশত উৰি ফুৰা সেইটো কি চৰাই? মাক মুৰ্গীজনীয়ে পোৱালিটোক উত্তৰ দিলে, অ', সেইটো এটা সোণালী ঈগল চৰাই। কিন্তু তুমি তাৰ ফালে চকু দি সময় নষ্ট নকৰিবা, আমি কেতিয়াও তাৰ দৰে উৰিব নোৱাৰোঁ। ঈগলৰ পোৱালিটোৱে মাক মুৰ্গীৰ কথা মানি ল'লে আৰু আন মুৰ্গীৰ দৰে জীৱন অতিবাহিত কৰি অৱশেষত মৰিল। সি জীৱনত এবাৰো ঈগলৰ দৰে উৰিবলৈ চেষ্টাই নকৰিলে। এই কাহিনীটোৰ পৰা আমি বুজিলোঁ, আমাৰ সকলোৰে মাজত একোটা ঈগলৰ পোৱালি লুকাই আছে। আমি তাক জগাই তুলিব লাগিব, আৰু এনে কৰিবলৈ আমাক আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল প্ৰবল ইচ্ছা। এজন মহান ব্যক্তিয়ে কৈছে, জীৱনত অফুৰন্ত সম্ভাৱনীয়তা লৈয়ে অধিকাংশ লোকে মৃত্যুবৰণ কৰে। এয়া জীৱনৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা। যদি আপুনি ঈগলৰ দৰে দূৰ আকাশত উৰিবলৈ বিচাৰিছে, তেন্তে ঈগলৰ উৰণ কৌশল আপুনি শিকিব লাগিব। যদি আপুনি সফল ব্যক্তিসকলৰ সৈতে মিলা মিছা কৰে, আপুনিও সফল হ'ব পাৰিব। আপুনি যদি চিন্তাশীল ব্যক্তিসকলৰ সান্নিধ্যত থাকে, তেন্তে আপুনিও চিন্তাশীল হৈ পৰিব। দান কৰোঁতাৰ সৈতে উঠা বহা কৰিলে আপুনিও দাতা হ'ব। আনহাতে আপুনি যদি অনবৰতে অভিযোগ কৰা স্বভাৱৰ লোকসকলৰ সৈতে সময় কটায়, তেতিয়া আপোনাৰো অভিযোগ কৰা স্বভাৱ গঢ় লৈ উঠিব। আত্মকৰুণা আমাৰ প্ৰধান শত্ৰু। যদি আত্মকৰুণাৰ ব্ৰতী হওঁ, আমি পৃথিৱীত কেতিয়াও ভাল কাম কৰিব নোৱাৰোঁ। এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব।